এয়া দিল্লীৰ এখন বিশাল কায় পাৰ্ক এই মেট্ৰো ষ্টেচনৰ লগতে নেহেৰু পাৰ্ক মেট্ৰো ষ্টেচন কালকাজি মেট্ৰো ষ্টেচনৰ পৰাও হালাংকি আহিব পাৰি বিশাল কায় পাৰ্ক এই পাৰ্কখন এফালেদি লোটাছ টেম্পল চুই গৈছে আনফালেদি ইস্কন টেম্পল আৰু মাজতে আছে এখন আস্থাকুঞ্জ পাৰ্ক ইমানেই ধুনীয়া ইমানে এই আৰাৱলী যিটো পাহাৰ পৰ্বত শৃংখলা তাৰে ভাগ হয় এইখিনিও বিৰাট ওখ জাগাও আছে ডাঙৰ হিল থকা মানে ইস্কন টেম্পলটো তেনেকৈ ওখ জাগাতে আছে মানে ইস্কন টেম্পলৰ পিছফালৰ যিখিনি ঠাই আৰাৱলী পৰ্বত শৃংখলা এই গোটেই এৰিয়াখিনি আৰাৱলী পৰ্বত শৃংখলাৰে হয় আৰু এইবিলাক বিৰাট ধুনীয়া একদম দেখিছেনে পানীৰ স্ৰোত আৰু ফুলো এতিয়াতো এয়া গৈ আছো এই মানে মই এটা ৰাস্তাৰে গৈছো মানে 8-10টা মান ৰাস্তাৰে যাব পাৰে এই লোটাছ টেম্পল ফেন্সিং দিয়া আছে যেহেতু লোটাছ টেম্পলৰ এৰিয়া হেতু বেলেগ এৰিয়া হয় আৰু লোটাছ টেম্পলৰ এন্ট্ৰি গেট বেলেগে হয় তাত সিকিউৰিটি কৰি আৰু এইখনটো পাৰ্ক হয় ইয়াত আৰু এনে আহি যাব পাৰে মানুহে মানে নিজৰ মনৰ হেৰি লবলৈ শান্তি লবলৈ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অলপ সময় কটাবৰ কাৰণে গছ পৌধা আৰু ফুল-চুলবোৰ বহুত ৰুৱে মানে য'ত খালী আছে তাত মালিয়ে এই পাৰ্কখন DDR আন্ডাৰত আছে দিল্লী ডেভেলপমেন্ট অথৰিটিৰ আন্ডাৰত বহুত ফুল-চুল ৰুৱা হয় আৰু গছ-চছবোৰো মানে একদম গাঁৱতকৈ এটা ভাল পৰিৱেশ দেখা পাইছেনে এই মাটিৰ ৰাস্তা মাজে পকা ৰাস্তা আছে মাজে মাটিৰ ৰাস্তা খুবেই ভাল লাগে এয়া অলপ সেলফি বহিলো বেঞ্চ এনেকুৱা বেঞ্চটো বহুত হাজাৰখন আছে যতে মন যায় বা নিজৰ বেডশিট বিছাইও পাৰিও বহিব পাৰি পিকনিকো খাই আহি মানুহে আৰু জাবৰ পেলোৱাও বহুত ডাষ্টবিন হেৰি আছে খুবেই ভাল লাগে এনেকৈ লেটি পেলাইও অলপ বহিব পাৰি বা বহিবও পাৰি বহুত বেঞ্চ আছে মানে বেছিকে গ্ৰুপত অহা মানুহবোৰে তলতে বহি পেলাই খোৱা বোৱা কৰে আৰু বেছি বলো আহে কিবা কিবি সৰুৰা বস্তুবোৰ ৰ'দ আছিলে কিন্তু বতাহ মাৰি আছিলে এই দেখিছেনে বিৰাট ডাঙৰকে পচন্দ ৰ'দ আছিল কিন্তু সেই হেমন্ত কালৰ ৰ'দ আৰু শীতকাল আহিছে আৰু খুবেই ধুনীয়া লাগে এসব বহুত জায়গা আছে গুটেখিনিটো আৰু কভাৰ কৰিব নোৱাৰো 1% মান কভাৰ কৰিছো জাগে মই ভিডিওটো সৰু হৈছে থ্যাংক ইউ ফৰ ওয়াচিং মাই ডিয়াৰ ভিউয়াৰ্স আস্থাকুঞ্জ পাৰ্ক ইস্কন মন্দিৰ আহিলেও আহিব পাৰি লগতে লাগি আছে লোটাছ টেম্পল আহিলেও অৱশ্যে এন্ট্ৰি বেলেগ হ'ব এয়া নেহেৰু প্লেচ মেট্ৰো ষ্টেচন সেইফালে জেল নেহেৰু ষ্টেডিয়ামো দেখি থ্যাংক ইউ